নমস্কাৰ বন্ধুসকল, মই আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ সমস্যা দূৰ কৰিব পৰা এটা চমৎকাৰী উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আজি মই যিটো উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, এই উপায়টো যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ কাৰণে লৈ আহিছোঁ। তেওঁলোকৰ যদি ৰিলেশ্যনশ্বিপত কিবা সমস্যা হৈ আছে, তেওঁলোকৰ ৰিলেশ্যনশ্বিপত প্ৰথম অৱস্থাটো ভালেই আছিলে, বৰ্তমান লাহে লাহে কাজিয়া হ'বলৈ লৈছে, ইজনে সিজনৰ কথা সহ্য কৰিব নোৱাৰা হৈছে, দিনক দিনে কথা নিমিলা হৈ আহিবলৈ লৈছে, আনকি ইজনে সিজনক ব্লক কৰাৰ দৰে সমস্যা আহি পৰিছে, ৰিলেশ্যনশ্বিপত দূৰত্ব বৃদ্ধি পাবলৈ ধৰিছে। এই ক্ষেত্ৰত কি উপায় কৰা উচিত সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। কি উপায় কৰিলে আপোনালোকৰ ৰিলেশ্যনশ্বিপটো পুনৰ আগৰ দৰে হৈ পৰিব, সংঘাতবিলাক দূৰ হ'ব, মনৰ অমিলখিনি দূৰ হ'ব। কি উপায়েৰে আপোনালোকৰ ৰিলেশ্যনশ্বিপটো আগুৱাই লৈ যাব পাৰিব, কি উপায়েৰে পুনৰ আপোনালোকৰ সম্পৰ্কটো মধুৰ কৰিব সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই উপায়টো সকলোৱে কৰিব পৰা উপায়। বন্ধুসকল, কি কৰিব লাগে, আপোনালোকে প্ৰত্যেক দিনে ৰাতিপুৱা শুই উঠি নিজৰ বাওঁ হাতত এটা কোড লিখিব লাগে, মেজিকেল কোড। বন্ধুসকল, সেই কোডটো হৈছে 191912। এই মেজিকেল কোডটো আপোনালোকে প্ৰত্যেকে নিজৰ হাতত প্ৰত্যেক দিনে ৰাতিপুৱা শুই উঠি ৰেড পেনৰ সহায়ত নিজৰ লেফ্ট বডি পাৰ্টত, বাওঁ হাতত লিখিব পাৰে, বাওঁ বাহুত লিখিব পাৰে, বাওঁ ঠাইত লিখিব পাৰে, বা আপোনালোকে বাওঁ ভৰিত কলাফুলতো লিখিব পাৰে। অৰ্থাৎ নিজৰ লেফ্ট বডি পাৰ্টত আপোনালোকে ৰেড পেনৰ সহায়ত এই মেজিকেল কোডটো লিখিব। লিখি লৈ আপোনালোকে হাত দুখন বন্ধ কৰি সেই ব্যক্তিজনক, যাৰ লগত আপোনাৰ সম্পৰ্কটো মধুৰ হোৱাটো আপুনি বিচাৰিছে, তেওঁক স্মৰণ কৰিব, তেওঁৰ চেহেৰাটো মনলৈ আনিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে এটা বীজ মন্ত্ৰ 3 বাৰ ক'ব। আৰু বীজ মন্ত্ৰটো কওঁতে আপোনালোকে মুখখন উত্তৰ ফালে ৰাখিব। আপোনাৰ মুখখন বীজ মন্ত্ৰটো কওঁতে উত্তৰ দিশৰ ফালে থাকিব লাগে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম ক্লিম ক্লিম ক্লিম। অৰ্থাৎ এই ক্লিম বীজ মন্ত্ৰটো আপোনালোকে 3 বাৰ ক'ব। ওম ক্লিম ক্লিম ক্লিম। আপোনালোকে সম্পূৰ্ণ সেই ব্যক্তিজনৰ চেহেৰাটো আপোনালোকে মনলৈ আনিব চেষ্টা কৰিব। মনলৈ আনি উত্তৰ দিশলৈ মুখ কৰি হাত জোৰ কৰি আপোনালোকে এই ক্লিম বীজ মন্ত্ৰটো 3 বাৰ ক'ব, ওম ক্লিম ক্লিম ক্লিম। আৰু এই প্ৰক্ৰিয়াটোকে আপোনালোকে কণ্টিনিউ 15 দিন কৰিব। ৰাতিপুৱাৰ সময়ত আপোনালোকে প্ৰয়োগটো কৰিব। আপোনালোকে নিজৰ লেফ্ট বডি পাৰ্টত এই মেজিকেল কোডটো লিখিব। লিখি লৈ উত্তৰ দিশলৈ মুখ কৰি যিজন ব্যক্তিৰ লগতে আপোনাৰ সম্পৰ্কটো ভাল হ'বলৈ বিচাৰিছে, তেওঁৰ চেহেৰাটো মনলৈ আনি আপোনালোকে এই মন্ত্ৰটোক, এই বীজ মন্ত্ৰটো আপোনালোকে 3 বাৰ ক'ব, ওম ক্লিম ক্লিম ক্লিম। চাব আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ সংঘাতবিলাক লাহে লাহে দূৰ হ'বলৈ ল'ব আৰু আপোনালোকৰ ৰিলেশ্যনশ্বিপত মধুৰতা আহিবলৈ ল'ব। এই উপায় কৰিলে ৰিলেশ্যনশ্বিপৰ যিকোনো সমস্যা আপোনালোকৰ দূৰ হ'ব। বন্ধুসকল, সম্পূৰ্ণ আস্থা ৰাখি, ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি আপোনালোকে এই প্ৰয়োগটো কৰিব। নিশ্চয় আপোনালোকৰ জীৱনৰ ৰিলেশ্যনশ্বিপৰ সমস্যা দূৰ হ'ব, আপোনালোকৰ ৰিলেশ্যনশ্বিপত মধুৰতা আহিবলৈ ল'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ সমস্যা দূৰ কৰিব পৰা এই চমৎকাৰী মেজিকেল কোডটোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।